এডভান্টেজ আসাম 2.0 লৈ প্ৰস্তুতি তুংগত ৰাজ্য চৰকাৰৰ বিনিয়োগকাৰীৰ সন্মুখত অসমৰ প্ৰাকৃতিক সম্পদ আৰু সম্ভাৱনাক দাঙি ধৰাৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ বিনিয়োগকাৰীৰ সন্মুখত অসমৰ সাঁচি গছ থলুৱা বয়ন আৰু ৰেচম শিল্পক বিশ্ব বজাৰলৈ উলিয়াই নিয়াৰ প্ৰয়াস কৰিব ৰাজ্য চৰকাৰে সাঁচি গছৰ বজাৰে অসমত অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে এডভান্টেজ অসম 2.0 অসমৰ ক্ষুদ্ৰ উদ্যোগসমূহকো দিয়া হ'ব বিশেষ সুবিধা MSME সেক্টৰত থকা MSME সেক্টৰত জড়িত হ'ব বিচৰা উদ্যোগীসকলেও যাতে এই এডভান্টেজ আসামত তেওঁলোকে MOU স্বাক্ষৰ কৰি পৰৱৰ্তী সময়ত চৰকাৰৰ বিভাগসমূহৰ পৰা তেওঁলোকৰ কামসমূহ যাতে তৎপৰতাৰে আগুৱাই যোৱাৰ ক্ষেত্ৰত তেওঁলোকে লাভ ল'ব পাৰে সেই আহ্বান জনাবৰ কাৰণে আজি আমি এই সভাখন আৰম্ভ কৰিছো ইফালে বিদেশী ৰাষ্ট্ৰৰ বিনিয়োগকাৰীক আদৰিবলৈ কোনো ক্ৰুটি ৰখা নাই ৰাজ্য চৰকাৰে ৩০০ৰো অধিক বিনিয়োগকাৰীক গুৱাহাটী বিমান বন্দৰৰ পৰা আঁতৰি আনিবলৈ সাজু কৰা হৈছে ৪২৫খন বিলাসী বাহন মাৰ্চিডিজ অডি BMW ফৰ্চুনাৰ বেন্টলে ৰেঞ্জ ৰোভাৰ ইনোভা বাহনেৰে অতিথিক অনা হ'ব বিদেশী অতিথিক কেনেদৰে ব্যৱহাৰ কৰিব তাৰো প্ৰশিক্ষণ দিয়া হৈছে বাহনৰ চালকক অতিথিৰ বাবে সাজু কৰা হৈছে ৰেডিশ্যন ব্লু ভিভান্টা নোভোটেল ৰয়েল কাছাকে ধৰি মহানগৰীৰ অতি বিলাসী হোটেলসমূহ লগতে বিশ্ববিখ্যাত কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰাৰ বাবে সাজু কৰি ৰখা হৈছে বৰগছ ৰিজৰ্ট নিজ দেশৰ খাদ্যৰ লগতে অসমীয়া খাদ্য সম্ভাৰৰ বিবিধ ব্যঞ্জনৰো ব্যৱস্থা কৰিছে হোটেলসমূহে আজি পাট আৰু এৰি যি প্ৰডাকশ্যন এই প্ৰডাকশ্যনত পৃথিৱীত আমি গ্লোবেল লিডাৰ আমাৰ হাইয়েষ্ট প্ৰডাকশ্যন আমাৰ অসমতে হয় গতিকে আমি কেনেকৈ ভেলু এডিশ্যন কৰি আমাৰ যি আমাৰ পৰম্পৰা ট্ৰেডিশ্যন এই ট্ৰেডিশ্যনকো আমি প্ৰমোট কৰি আমি ইকনমিকেল এটা প্লেটফৰ্ম শক্তিশালী প্লেটফৰ্ম আমি দিব পাৰোঁ তাৰ কাৰণে আমি ডেফিনেটলি আমি এই সেক্টৰত ফোকাস কৰিম আৰু তাৰ কাৰণে আমাৰ যিসকল এণ্টাৰপ্ৰেনিয়ৰ বিভিন্ন ধৰণে কাম কৰি আছে খুব ধুনীয়া কাম কৰি আছে তেওঁলোককো যাতে আমি বিজনেছ লিংক আমি এডভান্টেজ আসাম 2.0 জৰিয়তে আমি দিব পাৰোঁ তাৰ কাৰণে আমাৰ প্ৰচেষ্টা থাকে মাজত মাত্ৰ 10টা দিন বাকী আছে উদ্যোগ মন্ত্ৰী বিমল বৰাৰ আহ্বান এডভান্টেজ আসাম 2.0 বাবে আগুৱাই আহক ৰাজ্যৰ থলুৱা উদ্যোগী 5 লাখ টকালৈ ক্ষুদ্ৰ উদ্যোগ কৰিব বিচৰা সকলেও অংশ ল'ব পাৰে এডভান্টেজ আসাম 2.0 আৰু প্ৰত্যেক জিলাতে সেই জিলাসমূহৰ উদ্যোগীসকলক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু গুৱাহাটীতো আমি এই সভাখনলৈ বিভিন্ন ক্ষেত্ৰত জড়িত হৈ থকা উদ্যোগীসকলকো আমি আমন্ত্ৰণ জনাইছিলোঁ এডভান্টেজ আসাম 2.0 ডেফিনেটলি দেশ বিদেশৰ বিনিয়োগকাৰীসকলৰ এটা ডাঙৰ সন্মিলন হ'ব কেমেৰাত প্ৰভাত সিঙৰ সহযোগত হিৰকজ্যোতি মালাকাৰ আৰু বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট